নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। মোক স্ক্ৰীনত যেতিয়া মোৰ ফোন নম্বৰটো থাকে, বহুত মানুহে মোক ফোন কৰে যে দাদা আমাৰ ঘৰত এনেকুৱা প্ৰব্লেম হৈছে, কিন্তু আজি এটা প্ৰব্লেমৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, যিটো প্ৰব্লেম মানুহৰ আমাৰ যোনে চাকৰি কৰে তেওঁলোকৰ কাৰণে নহয়, যাৰ মানুহে ব্যৱসায় কৰে। ব্যৱসায় কৰা মানুহৰ ব্যৱসায় এটা কৰিলে আমি সেই ব্যৱসায় টকাখিনি আমি ছেভিংছ কৰিব লাগিব। ব্যৱসায়ত এটা ব্যৱসায় বা ব্যৱসায় বৃদ্ধি কৰিব লাগিব। ব্যৱসায়ত আমি লাভ কৰিব লাগিব। এতিয়া বহুতে কয় যে আমি ব্যৱসায় কৰিছোঁ, যেনে তেনে চলি আছোঁ, ইমান ভালো হোৱা নাই, ব্যৱসায়টো দিনে দিনে তললৈহে গোৱা যেন লাগিছে। কি হ'ব পাৰে? মোলৈ বহুতে ফোন কৰে বা আমি কাৰোবাৰ ঘৰলৈ যেতিয়া ভিজিট কৰিবলৈ যাওঁ তেতিয়া কয় যে আমাৰ এনেকুৱা প্ৰব্লেম হৈছে, আমাৰ ব্যৱসায়টো ইমান আগবাঢ়িব পৰা নাই, লাভ হোৱা নাই। এতিয়া শুনক, আমাৰ ঘৰৰ কি বাস্তু দোষ থাকিলে মোক কয় যে আমাৰ ব্যৱসায় প্ৰতিষ্ঠান ভাগ এবাৰ চাই দিয়ক। তেতিয়া মই মানুহজনক কওঁ, ব্যৱসায় প্ৰতিষ্ঠান ভাগতকৈ আপোনালোকৰ নিজৰ ঘৰটো চাব লাগিব। সদায় আপোনালোকে যে ব্যৱসায় কৰে, ব্যৱসায়ত দোকান, আপোনাৰ ফেক্টৰী, সেইটো বাস্তু চোৱাৰ আগত নিজৰ ঘৰখন চাব যে ঘৰতো যদি আমাৰ বাস্তু দোষ থাকে আমাৰ ব্যৱসায়ত একেই এফেক্ট কৰে। যেনেকৈ ব্যৱসায়ত লাভৰ কাৰণে আমাৰ এটা দিশ আছে, সেই দিশটো হ'ল পশ্চিম দিশত যদি আমাৰ বাস্তু দোষ থাকে, বাস্তু দোষ মানে অৰ্থাৎ যদি পশ্চিম ফালে আমাৰ ৰুমত সেউজীয়া কালাৰ থাকে, পশ্চিম ফালে আমাৰ যদি টয়লেট বাথৰুম থাকে, পশ্চিম ফালে যদি আমাৰ ঘৰত গাঁতো থাকে, কুঁৱা থাকে, তেতিয়া আমাৰ ঘৰত অলপ লাভত প্ৰব্লেম দিয়া দেখা যায়। আৰু লগতে দক্ষিণ দিশটো আমাৰ সদায় মজবুত হ'ব লাগে। দক্ষিণ দিশত যদি আমাৰ ঘৰত বৰিং আছে, দক্ষিণ পূব, দক্ষিণ পশ্চিম, এই তিনিটা দিশতো যদি আমাৰ ঘৰত বৰিং আছে বা বাস্তু দোষ কি হ'ব পাৰে আপোনালোকে গম পায়, কি বেয়া বস্তু থাকিলে ভাল, কি থাকিলে প্ৰব্লেম দিয়ে। যেনেকৈ টয়লেট থাকিলে প্ৰব্লেম দিবই, বাথৰুম থাকিলে একো নাই, টয়লেট মানে কমোড, টয়লেট থাকিলে প্ৰব্লেম দিয়ে, পাছফালে কুঁৱা থাকিলে প্ৰব্লেম দিব পাৰে, বৰিং থাকিলে প্ৰব্লেম দিব পাৰে, পুখুৰী থাকিলে প্ৰব্লেম দিব পাৰে। এতিয়া মনত থাকক যে আমাৰ ঘৰৰ ব্যৱসায়ত যদি বাধা পৰিছে, সদায় আমি প্ৰথমতে পশ্চিম দিশটো চাব লাগিব, আৰু লগতে দক্ষিণ ফালে যদি আমাৰ ক'ৰবাত পানী, বৰিং, কুঁৱা আছে, সেইকেইটা থাকিলে আমাৰ লাভটো একেবাৰে কম হোৱা দেখা যায়। আৰু লগতে আমি সদায় নিজৰ ঘৰখন চফা চিকুণ কৰি ৰাখিব লাগে, আৰু উত্তৰ দিশটো মন কৰিব লাগে, কাৰণ উত্তৰ দিশে আমাৰ মানি অপৰচুনিটিছখিনি আহে। আমাৰ গ্ৰাহক যিখিনি আহিব বা কাম আগবাঢ়িব আমাৰ ঘৰত উত্তৰ দিশৰ পৰা আহে। সেইকাৰণে সদায় আপোনালোকে মন কৰিব ঘৰৰ উত্তৰ দিশটো, দক্ষিণ পশ্চিম, দক্ষিণ আৰু দক্ষিণ পূব, আৰু লগতে পশ্চিম দিশটো চাব। এইকেইটা যদি আপোনালোকৰ বাস্তু দোষ একেবাৰে নাথাকে, ব্যৱসায়ত বাধা হোৱা কাৰণ একেবাৰে 99% কমি যাব। আৰু আপোনালোকৰ যদি এইকেইটা দিশত আপোনালোকৰ কিবা ব্যৱসায়ত বাধা পৰিছে, মন কৰিব, যদি কিবা বাস্তু দোষ আছে চেঞ্জ কৰি ল'ব। ধন্যবাদ।